মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিলোঁ। যিটো হৈছে সমাজ বিজ্ঞান ক্লাছ 10ৰ প্ৰথম খণ্ড। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে যে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? চিপাহী বিদ্ৰোহ কোন চনত হৈছিল তাৰমানে? এ নম্বৰ 1857 চনত, 1957 চনত, 2 নম্বৰ 1857 চনত, 3 নম্বৰ 1861 চনত, 2 নম্বৰ 1856 চনত। এই চাৰিটাৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো বাছি ল'ব লাগে। শুদ্ধটো হ'ব আমাৰ অপশ্যন বি। বি হৈছে আমাৰ শুদ্ধ উত্তৰ। 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। হয়নে? 2 নম্বৰ কুৱেশ্যনটো চাওক, চিপাহী বিদ্ৰোহত শ্বহীদ হোৱা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল? কি কৈছে? চিপাহী বিদ্ৰোহত শ্বহীদ হোৱা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল, মানে চিপাহী বিদ্ৰোহত শ্বহীদ হৈছিল তাৰ কাৰণে প্ৰথম ব্যক্তিজন কোন হ'ব? অপশ্যন এ বি আছে ঘুমদেৱ কোঁৱৰ, বি বি আছে মণিৰাম দেৱান, চি বি আছে কনকলতা বৰুৱা, ডি বি আছে পিয়লি বৰুৱা। ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঘুমদেৱ কোঁৱৰ। 3 নম্বৰ কুৱেশ্যন চোৱা, সত্ৰ বিলোপ নীতি কোনে প্ৰচলন কৰিছিল? সত্ৰ বিলোপ নীতি কোনে প্ৰচলন কৰিছিল? এ নম্বৰ আছে ডেলহাউসি, 2 নম্বৰ আছে হুকি, 3 নম্বৰ আছে ৰবাৰ্ট ক্লাইভ, 2 নম্বৰ আছে লৰ্ড কাৰ্জন। এই চাৰিটাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড ডেলহাউসি হৈছে আমাৰ শুদ্ধ উত্তৰ। 4 নম্বৰটো চোৱা, চিপাহী বিদ্ৰোহ কোন ঠাইত হৈছিল, মানে কোন ঠাইত হৈছিল? চিপাহী বিদ্ৰোহ কোন ঠাইৰ পৰা আৰম্ভ হৈছিল? এ নম্বৰটো আছে থানে, বি নম্বৰটো আছে মিৰাট, চি নম্বৰ আছে বম্বে, ডি নম্বৰ পাঞ্জাব। এই চাৰিটাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিৰাট। 5 নম্বৰটো চোৱা, চিপাহী বিদ্ৰোহৰ সময়ত মোগলৰ সম্ৰাট কোন আছিল? চিপাহী বিদ্ৰোহৰ সময়ত মোগলৰ সম্ৰাট কোন আছিল? এ নম্বৰ প্ৰথম বাহাদুৰ শাহ, বি নম্বৰ দ্বিতীয় বাহাদুৰ শাহ, চি নম্বৰ আকবৰ, ডি নম্বৰ শাহজাহান। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। বি হৈছে আমাৰ শুদ্ধ উত্তৰ, দ্বিতীয় বাহাদুৰ শাহ। 6 নম্বৰটো চোৱা, মণিৰাম দেৱানৰ অসমত কোন অসমীয়াক ফাঁচি দিয়া হৈছিল? মানে মণিৰাম দেৱানৰ লগত ইয়াত হ'ব মণিৰাম দেৱানৰ লগত অসমত কোনজন অসমীয়া ব্যক্তিজনক ফাঁচি দিয়া হৈছিল? এ নম্বৰত দিয়া আছে কমলা বৰুৱা, বি নম্বৰ আছে মায়াৰাম বৰুৱা, চি নম্বৰ পিয়লি বৰুৱা, ডি নম্বৰ আছে ধুতিৰাম বৰুৱা। ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো অপশ্যন চি পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱা, চি হ'ব আমাৰ শুদ্ধ উত্তৰ। 7 নম্বৰটো চোৱা, অসমৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল? অসমৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল? এ নম্বৰ 1857 চনত, বি নম্বৰ 1861 চনত, চি নম্বৰ 1961 চনত, দুই নম্বৰতে আছে 1942 চনত। ইয়াৰ পৰা আমাৰ চাৰিটা শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1861 চনত অসমত কৃষক বিদ্ৰোহ হৈছিল। বি ইজ ৰাইট এনচাৰ। ঠিক আছে, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।